নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ। মই উপস্থিত আছোঁ তামোলপুৰৰ বাৰেগাঁও গাঁৱত আছোঁ। বৰনগৰ গাঁৱৰ দৃশ্য মোৰ সতীৰ্থ আপোনালোকক দেখুৱাই আছে ছাগলী ফাৰ্মত। মই এখন ছাগলী ফাৰ্মত উপস্থিত আছোঁ, যিখন ফাৰ্মত মাত্ৰ 30,000 টকা এওঁলোকে কিন্তু বন্ধন বেংকৰ পৰা লৈ এখন ফাৰ্ম তেওঁলোকে কিন্তু আৰম্ভ কৰিছিলে আৰু সেই ফাৰ্মৰ পৰা কিন্তু এক বছৰত ভালেখিনি তেওঁলোকে কিন্তু প্ৰফিট গেইন কৰিবলৈ সক্ষম হৈছে। মই উপস্থিত আছোঁ এই ফাৰ্মৰ গৰাকী। ধন্যবাদ জনাইছোঁ, কিয়নো মই যেতিয়া দৰিদ্ৰতাত ভুগি আছিলোঁ সেই সময়ত বন্ধন বেংকে মোক সহায় কৰিছিলে। প্ৰথমতে 30,000 টকাৰ লোন লৈ পেলাই ছাগলী 4-5জনীমান কিনিছিলোঁ। তাৰ পৰা এতিয়া বৰ্তমান মোৰ আছে 50-60জনী ছাগলী আছে। ভালদৰে চলি আছোঁ, গতিকে বন্ধন বেংকক মই ধন্যবাদ দিওঁ। আৰু কোনোবাই যদি আগ্ৰহী আছে এনেকৈ ফাৰ্ম খোলাৰ বাবে বা কিবা কৰাৰ কাৰণে, বন্ধন বেংকে নিশ্চয় তেওঁলোকক সহায় কৰিব। ধন্যবাদ। যেতিয়া আপোনাৰ হাতত টকা নাছিলে তেতিয়া আপোনাৰতো নিশ্চয় কিবা ভাবিছিলে যে আপুনি কিবা এটা কৰিম বুলি ভাবিছিলে, কিন্তু আপোনাৰ হাতত টকা নাছিলে। তেতিয়া বন্ধন বেংকৰ ওচৰত আপুনি কেনেকৈ গ'ল? দেখিলোঁ ইয়াৰ মহিলাসকলে লৈ কিনে কিবা গাহৰি চাহৰি পোহে, এনেকুৱা বিভিন্ন ধৰণৰ কাম কৰে। গতিকে ময়ো লৈ ভাবিছিলোঁ ছাগলী কেইটামান পুহি পেলাই ই কৰোঁ। তেনেকৈ লোন লওঁতে আপুনি কিবা জটিল কিবা অসুবিধা আছিল নেকি? বন্ধন বেংকত নাই একো অসুবিধা হোৱা নাই। তেওঁলোকৰ কি কাগজ দিছিলে আপুনি? আধাৰ কাৰ্ড, পান কাৰ্ড আৰু তেওঁলোকে ঘৰ চাব আহিছিলে, সেইখিনিয়ে আৰু বাকী কোনো ঝামেলা নাই তাৰমানে? নাই ঝামেলা নাই, একো ঝামেলা পোৱা নাই। কিছুমান যুৱক বা যুৱতী আছে নিবনুৱা, তেওঁলোকে কোনো কৰ্মসংস্থান পোৱা নাই বা তেওঁলোকে হতাশাত কিন্তু ভুগি আছে যে টকা পইচা নাই, বিজনেছ কৰিম বুলি আশা তেওঁলোকৰ। তেওঁলোকক কি ক'ব আছিলে? সাহস কৰিব লাগিব। তেওঁলোকে সাহস কৰি বেংকলৈ গ'লেতো বহুত অসুবিধাৰ সন্মুখীন হওঁ। গতিকে বন্ধন বেংকত সিমান এটা অসুবিধা নাই, এইখিনিয়ে আৰু ভাল লাগে লৈ পেলাই। কি নাম আপোনাৰ? মোৰ নাম শ্ৰী মহেশ ডেকা। আপোনাৰ এই জাগা এই ঠাইখনৰ নাম? তামোলপুৰ। আৰু আপুনি যোনখন ব্ৰাঞ্চৰ পৰা এই লোন লৈছিলে, হয়, সেই ব্ৰাঞ্চৰ নাম কোনখিনিত? সেই ব্ৰাঞ্চখন সেই ব্ৰাঞ্চ বাৰেগাঁও। যেতিয়া যিজন ব্যক্তিৰ ওচৰত মই উপস্থিত আছোঁ, এইজন ব্যক্তিৰ হাতত যেতিয়া কোনো ধৰণৰ টকা পইচা নাছিলে, হতাশাত ভুগি আছিলে যে কি কৰিব, কেনেকৈ বিজনেছ ষ্টাৰ্ট কৰিব, তেওঁৰ ওচৰত কিন্তু এটকাও নাছিলে। তেতিয়া কিন্তু বাৰেগাঁও যি বন্ধন বেংকৰ ব্ৰাঞ্চ আছে, শাখা আছে, সেইখন শাখাৰ ওচৰত এই ব্যক্তিজনে গৈছিলে আৰু যোৱাৰ পিছত তেওঁলোকে কিন্তু এই ব্যক্তিজনক মাত্ৰ 30,000 টকা লোন দিছিলে। আৰু 30,000 টকা লোনত লৈ এই ব্যক্তিজন কিন্তু 4-5জনী ছাগলী ক্ৰয় কৰিছিলে। ক্ৰয় কৰি এখন ফাৰ্ম তেওঁলোকে আৰম্ভ কৰিছিলে। আজি কিন্তু সেই বন্ধন বেংকৰ 30,000 টকাৰ পৰা কিন্তু আজি এই ব্যক্তিজনৰ 50-ৰ পৰা 60জনী ছাগলী কিন্তু ইতিমধ্যে হৈ গ'ল। আৰু কমচে কম এক বছৰত তেওঁ কিন্তু 2.5 পৰা 3 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'লে। আৰু এইটো সম্ভৱ হৈছে বাৰেগাঁও বন্ধন বেংকৰ যি শাখা আছে। যুৱতী হওক বা নিবনুৱা কোনো ব্যক্তিয়ে হওক, যে আপোনাৰ হাতত টকা নাই, আপোনাৰ বিজনেছ কৰাৰ ইচ্ছা আছে, মন আছে, তেতিয়াহ'লে নিশ্চয় বন্ধন বেংক বাৰেগাঁৱৰ যি শাখা আছে, এইখন শাখাত আপোনালোকে যোগাযোগ কৰক। যোগাযোগ কৰি তাতে কিন্তু আপোনাৰ লোনৰ কাৰণে কিন্তু ইমান ডকুমেণ্টছ নালাগে। আপুনি যে গৈছিল, কিমান দিন ঘূৰিছিল লোনৰ কাৰণে? নাই, বেছি দিন ঘূৰা নাই। আচ্ছা, জমা দিছোঁ, বাছ হৈছে আৰু। মানে জমা দিছে, হৈ গ'ল? কিছুদিন লাগিছে, নে 15-20 দিনমান লাগিছে আৰু। আপুনি উপযুক্ত ডকুমেণ্টছ কি কাগজ লাগিছিল বুলি ক'লে? আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ ID। মাত্ৰ আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ভোটাৰ ID আপুনি জমা কৰক বাৰেগাঁও ব্ৰাঞ্চত, বাৰেগাঁও বন্ধন বেংকৰ ব্ৰাঞ্চত। আৰু আপুনি তাৰে পৰা এটা লোন লওক। আৰু লোন লৈ আজি যিজন দাদা মোৰ ওচৰত উপস্থিত আছে, তেওঁ যেনেকুৱা লাভৱান হৈছে, তেওঁ যেতিয়া গেইনাৰ হৈছে, ঠিক আপোনালোকেও গেইনাৰ হ'ব পাৰিব। আপুনি কিবা এটা কৰিব, আপোনাৰ হাতত টকা নাই, তেতিয়াহ'লে বাৰেগাঁও বন্ধন বেংকৰ ব্ৰাঞ্চত আপোনালোকে আহক। এইখন ব্ৰাঞ্চৰ লগত আপুনি যোগাযোগ কৰক। যোগাযোগ কৰি মাত্ৰ 30,000 টকা লৈছিলে এই ব্যক্তিজনে। 30,000 টকাৰ পৰা কিন্তু আজি তেওঁ কিন্তু 3 লাখ টকাৰ গৰাকী হৈছে এবছৰত। আৰু এইটো সম্ভৱ হৈছে মাত্ৰ বন্ধন বেংকৰ সেইটো শাখাৰ, যিখন শাখাই তেওঁলোকক মানে ঋণ প্ৰদান কৰিছিলে। আৰু সেই ঋণ আজি প্ৰদান নকৰিলে কিন্তু ইমান মানে আপুনি গেইনাৰ নহ'ল হয়। নিশ্চয় কিন্তু বন্ধন বেংকটো কওক, আপুনি কি ক'ব? মোৰ ফালৰ পৰা ধন্যবাদ, অশেষ ধন্যবাদ বন্ধন বেংকলৈ। আগলৈকে কি আশা আছে আপোনাৰ? আশা আছে এইবাৰখিনি মাৰিব পাৰিলে
আগলৈ আৰু বেছিকৈ ল'ম। আচ্ছা, মানে এই ঋণখিনি আপুনি মাৰিব পাৰিলে আগলৈকে আৰু বেছিকৈ ল'ব আৰু নিশ্চয় বেংকে আপোনাক ঋণ দিব, কিয়নো আপুনি ভালখিনি গেইনাৰ হৈছে আৰু বেংকৰ পৰা যেতিয়া আপোনাক চাব যে আপুনি ইমানখিনি ডাঙৰ 4-5জনী ছাগলীৰ পৰা আজি আপোনাৰ 50-60গৰাকী ছাগলী হৈ গ'ল, আপুনি নিশ্চয় গেইনাৰ হৈছে। মাত্ৰ 30,000 টকা বন্ধন বেংকৰ পৰা ঋণ লৈ কিন্তু তেওঁলোকে কিন্তু আজি লাভৱান হৈছে, তেওঁলোকে কিন্তু গেইনাৰ হৈছে, তেওঁলোকে কিন্তু আজি 2.5 পৰা 3 লাখ টকাৰ গৰাকী হ'বলৈ সক্ষম হৈছে আৰু এইটো সম্ভৱ হৈছে মাত্ৰ বন্ধন বেংকৰ সহায়ত। কি ক'ব পাৰিব, আপুনি মাত্ৰ 30,000 টকা লোন লৈছে। পোনপ্ৰথমে মই বন্ধন বেংকক ধন্যবাদ দিছোঁ যে 30,000 টকা লোন লৈ 3-4জনীমান ছাগলী কিনি আনি আজি মই 50-60জনীমান লাভা। আচ্ছা, এইটো কেনেকৈ সম্ভৱ? বন্ধন বেংকৰ ঋণৰ পৰা। বন্ধন বেংকক যে আপোনালোকে ইমান সহায় কৰিলে, কেনেকুৱা লাগে? ধন্যবাদ দিছোঁ যে বন্ধন বেংকত কোনো অসুবিধা নাই। কোনো অসুবিধা নাই। আপুনি লোন লওঁতে কিমান দিন লাগিছিল? এসপ্তাহৰ ভিতৰত লোন হৈ গৈছে। আৰু কাগজ পাতি কি দিছিলে? আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID। মাত্ৰ 3খন কাগজ দিলে আপোনাৰ লোন হৈ গ'ল। এতিয়া কিছুমান যুৱক বা যুৱতীসকল আছে, তেওঁলোকৰ হাতত পইচা নাই, কিন্তু পইচা নাই। তেওঁলোকে আহক বন্ধন বেংকলৈ, বন্ধন বেংকৰ ঋণ লৈ কিনে আমাৰ দৰে যেনেকৈ আমি লাভান্বিত হৈছোঁ সেনেকৈ তেখেতসকলেও লাভান্বিত হওক। কি নাম আপোনাৰ? মোৰ চাৰু দাস। আপোনাৰ গিৰিয়েকৰ নাম? মহেশ ডেকা। আৰু আপোনাৰ এই গাঁৱৰ নাম কি? তামোলপুৰ। হয়।